সংগীতজন সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা মুড়িৰে বনোৱা এটা একেবাৰে সহজভাৱে বনোৱা ধোচাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই মুড়ি লৈ লৈছোঁ একাপ, লৈ পেলাই এই ধৰণে মুড়িখিনি মই ভালকৈ তিয়াই থৈ দিম। ধোচা নিশ্চয় সকলোৱে ভাল পায়। আমি বজাৰৰ পৰা ইমান দাম দি কিনাতকৈ ঘৰতে এই ধৰণে বনাই পেলাই খাব পাৰোঁ। এতিয়া মুড়িখিনি মই তিয়াই থৈ দিছোঁ আৰু এতিয়া লৈছোঁ ইয়াত আধা কাপ চুজি আৰু ইয়াত লৈছোঁ অলপ আটা। 3 চামুচমান হ'ব আটা লৈছোঁ আৰু 3 চামুচমান বেচন লৈছোঁ। লৈ পেলাই এইখিনি মই ভালকৈ প্ৰথমতে মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত এতিয়া মই ইয়াত দৈ ল'ম। ইয়াত টেঙা দৈ লৈছোঁ। টেঙা দৈ দিলে ধোচাত মানে মই এইটো ফাৰ্মেণ্ট নাই কৰা, সেইকাৰণে মই টেঙা দৈ ব্যৱহাৰ কৰিছোঁ। এতিয়া টেঙা দৈখিনি দি পেলাই খুব ভালকৈ এইখিনি মিক্স কৰি ল'ব। এই ধৰণে পূৰা ভালকৈ মিক্স কৰি ল'ব। মিক্স কৰাৰ পিছত তাৰপিছত এতিয়া অলপ শুকান যেন লাগিছে, মই ইয়াত আৰু অলপ পানী মিক্স কৰিম। এতিয়া মই ইয়াত অলপ পানী দিছোঁ, কাৰণ যিহেতু চুজিয়ে পানীখিনি চক কৰি ল'ব। এতিয়া এই ধৰণে পূৰা মিক্স কৰি মই ঢাকি পেলাই থৈ দিম। এতিয়া এইখিনিও ফুলি যাবগৈ। আৰু ধোচা যিটো বনোৱা হয়, ট্ৰেডিশ্যনেল যিটো বনোৱা হয়, এইটো আপোনাৰ হয়, এই চাউল আৰু মাটিমাহেৰে বনাই বহুত দীঘল প্ৰচেছ হয়। আৰু তাৰ কাৰণে মই এটা চাটনি বনাইছোঁ। এতিয়া মই চাটনিৰ কাৰণে আদা লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ, নহৰু লৈছোঁ আৰু অলপ আমচুৰ পাউডাৰ লৈছোঁ আৰু এয়া ৰঙালাওৰ গুটি আৰু এইখিনি গুটি মানে লৈছোঁ, এইখিনি ভজা হয়। আৰু এতিয়া অলপ নিমখ দিছোঁ, দি পেলাই এইখিনি মই পিচি ল'ম, কাৰণ ধোচাত অলপ চাটনিৰ এনেই তিলৰ চাটনি কৰে, মই আজি এইটো চাটনি বনাইছোঁ। আৰু এই চাটনিটো মই এটা ৰেডি হৈ গ'ল। এয়া চাওক, আমাৰ আধা ঘণ্টা হৈ গ'ল। মুড়িখিনি চাওক এই ধৰণে একেবাৰে কোমল হৈ যাব লাগিব। এতিয়া মুড়িখিনি কোমল হৈ গ'ল। এতিয়া মই চাকনি এখনত লৈ পেলাই এইখিনি এই ধৰণে অলপ প্ৰেছ কৰি দিম, তেতিয়া যিখিনি পানী আছে এইখিনি ওলাই যাবগৈ। এতিয়া এইখিনি আৰু আমাৰ চুজিখিনি চাওক ধুনীয়াকৈ চুজিখিনি হৈ গ'ল। এইখিনি খুব ভালকৈ মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া মুড়িখিনি মানে মোৰ মিক্সাৰ বাতিটো সৰু হয়, সেইকাৰণে মই দুবাৰত পিচিম। এতিয়া মুড়িখিনি মই প্ৰথমতে গোটেইখিনি দি লৈছোঁ, তাৰপিছত মই ইয়াত চুজিখিনি দি দিম। এতিয়া চুজিখিনিও মই অলপ আধা দিম আৰু আধা মই পিছত পিচি ল'ম। আৰু এইখিনি ভালকৈ পিচি ল'ব। আৰু যদি পানী দৰকাৰ হয় তেতিয়াহ'লে অলপ পানী মিলাই দিব। আৰু এতিয়া চাওক, এইখিনি এই ধৰণে একেবাৰে ফাইন বেটাৰ এটা হ'ব লাগিব, একেবাৰে পূৰা মিহি হ'ব লাগিব। এয়া চাওক, একেবাৰে পূৰা মিহি হৈছে। এই ধৰণে মই গোটেইখিনি পিচি ল'লোঁ। আৰু এইটো ইমান সহজ, এইটো মই ভাবোঁ কাৰো মানে এইটো ফেইল নহয়, পূৰা পাৰফেক্ট হ'ব। আৰু এটা কথা, ইয়াত মই অলপ চাউলৰ গুড়ি মিলাইছিলোঁ অলপ ক্ৰিস্পি হ'বলৈ। এইটো ভিডিঅ'টো কৰিবলৈ হৈ গ'ল, মানে বন্ধ হৈ গ'ল। আৰু ইয়াত মই অলপ চেনিৰ গুড়ি দিছোঁ, অলপ নিমখ দিছোঁ আৰু এচিকুট মই বেকিং ছ'ডা দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ অলপ দেৰি ভালকৈ লৰাই ল'ব। আৰু এয়া চাওকচোন, বেটাৰৰ কনচিষ্টেঞ্চি এনেকুৱা হ'ব লাগিব, এই ধৰণে হ'ব লাগিব। এতিয়া মই এখন ধোচা টাৱা লৈছোঁ। এইখন ধোচা টাৱা হয় আৰু ইয়াত মানে বনালে বেছি ভাল হয়। প্ৰথমতে মই টাৱাখনত অলপ গৰম কৰি লৈছোঁ আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। দি পেলাই তেল দি পেলাই আৰু অলপ পানী দি দিছোঁ। দি পেলাই এইখিনি পানীখিনি অলপ হোৱাৰ পিছত কটন কাপোৰ এখন লৈ পেলাই এইখিনি মই খুব ভালকৈ পূৰা মুচি ল'ম। তেল আৰু পানী গোটেইখিনি খুব ভালকৈ মুচি ল'ম। আৰু ননষ্টিক যিটো টাৱা থাকে তাত কিন্তু ধোচা ইমান ভাল নহয়, এইখনতহে ধোচাটো মানে বেছি পাৰফেক্ট হয়। আৰু এতিয়া মই হেতাখন দি এই ধৰণে দি পেলাই আৰু খুব সোনকালে এই ধৰণে ঘূৰাই দিব। মানে লগে লগে সোনকালে ঘূৰাব, নহ'লে মানে অলপ টান হৈ যাব, উঠি যাবগৈ মানে টাৱাৰ পৰা। আৰু এই ধৰণে পূৰা মই ঘূৰাই দিলোঁ। দিয়াৰ পিছত ফ্লেমটো কিন্তু অলপ লয়ে থাকিব। তেতিয়া এই ধৰণে অলপ চুই পেলাই চাব, যদি টান হৈ গৈছে তেতিয়াহ'লে অলপ তেল লগাই দিব। মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যদি বাটাৰ, ঘিউ যি পাৰে আৰু সেইটো কৰিব পাৰে। আৰু ছাইডবোৰতো অলপ লগাই দিব। এই ধৰণে পূৰা ছাইডবোৰত মাজত ধুনীয়াকৈ অলপ অলপ তেল লগাই দিব। আৰু এতিয়া তেল লগোৱাৰ পিছত অলপ দেৰি আকৌ ৰাখিব। এতিয়া ফ্লেমটো অলপ মিডিয়াম টু হাই কৰি দিব ফ্লেমটো। কিন্তু প্ৰথমতে দিওঁতে খালি এটা মানে মনত ৰাখিব, ফ্লেমটো একেবাৰে ল' ৰাখিব লাগিব। আৰু যিহেতু আমাৰ গেছৰ বাৰ্ণাৰটো সৰু হয়, সেইকাৰণে টাৱাখন মই এই ধৰণে অলপ ঘূৰাই দিছোঁ, তেতিয়া ছাইডবোৰ মানে সোনকালে ধুনীয়াকৈ উঠি যায়গৈ। আৰু মই এই ধৰণে অলপ ঘূৰাই দি আছোঁ। এয়া চাওক কি ধুনীয়া এটা কালাৰ আহি গৈছে। যেতিয়া এই ধৰণে এটা কালাৰ আহি যাব আৰু ছাইডবোৰ কিন্তু এই ধৰণে ঘূৰাই দিব, তেতিয়া চাব এইখন খুব ধুনীয়াকৈ উঠি যাবগৈ। আৰু এইখন
এতিয়া পুৰা মাজত লৈ আনিলোঁ, লৈ আনি পেলাই এতিয়া মই এইখন ধুনীয়াকৈ উঠাই ল'ম। এয়া চাওকচোন, পুৰা একেবাৰে বজাৰৰ নিচিনা খুব ধুনীয়া হৈছে। মানে যদি ধচাখন যেতিয়া আমি চামুচত ল'ম তেতিয়া মানে কি হ'ব, যদি ধচাখন এনেকৈ ঠৰঙা হৈ থাকে তেতিয়াহ'লে জানিব আৰু আমাৰ ধচাটো পূৰা পাৰফেক্ট হৈছে। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে ধচাখন। আৰু এতিয়া মই নেক্সটটো দি পেলাই দেখাইছোঁ। মই প্ৰথমতে গেছৰ ফ্লেমটো আকৌ কমাই দিলোঁ, দি পেলাই এতিয়া মই অলপ তেল দিছোঁ আৰু অলপ পানী দিছোঁ, দি পেলাই এতিয়া মই আকৌ কটন কাপোৰখন দি এইখিনি ভালকৈ মই মুচি ল'ম। আৰু একেবাৰে সহজ, কিন্তু আমি যদি চাউলেৰে বনাওঁ, এতিয়া চাউল আৰু দাইল তিয়াবলৈ আমাক এক ৰাতি ৰাখিব লাগিব। আকৌ এইখিনি পিছাৰ পিছত আকৌ ফাৰ্মেণ্টেশ্যনৰ কাৰণে আকৌ 12 ঘণ্টামান, 8 ঘণ্টাৰ পৰা 12 ঘণ্টালৈ ৰাখিব লাগিব। তো সেইটো প্ৰচেছ বহুত দেৰি হৈ যায়। সেইকাৰণে এইটো একেবাৰে কুইক হয়, এইটো সকলোৱে বনাবও পাৰিব। আৰু চুজি, চাউলৰ গুড়ি সকলোৰ ঘৰতে থাকে, মুড়ি সকলোৰ ঘৰতে থাকে। মুড়ি নিদিলেও কথা নাই, যদি মুড়ি নাথাকে তেতিয়াহ'লে অকল চুজিৰেও বনাব পাৰিব, চুজি আৰু চাউলৰ গুড়িৰেও বনাব পাৰিব, মুড়ি নাথাকিলেও একো কথা নাই। মোৰ মুড়ি আছিলে সেইকাৰণে মই মুড়ি দি বনালোঁ। আৰু একেবাৰে সহজ হয়। মই যি ধৰণে মানে দেখাবলৈ চেষ্টা কৰিছোঁ সেইধৰণে আপোনালোকে কৰিব, কেতিয়াও ধচা বেয়া নহয়। আৰু মই ভাবোঁ ধচা বেয়া পোৱা কোনো নাই, কাৰণ সকলোৱে ধচা ভাল পায়। আৰু এতিয়া এইখিনি মই এই ধৰণে দি পেলাই আৰু যেতিয়া অলপ ওপৰটো টান হ'ব তেতিয়া এই ধৰণে তেলখিনি ভালকৈ লগাই ল'ব। আৰু এয়া চাওক, যেতিয়া অলপ ৰঙা পৰি আহিছে তেতিয়া আমি এইখন অলপ হেৰি কৰি ল'ম। আৰু কিন্তু এটা কথা, টাৱাখন কিন্তু ঘূৰাই থাকিব। টাৱাখন ঘূৰাই থাকিলে ছাইডবোৰ কিন্তু খুব ধুনীয়াকৈ মানে এইখন উঠি যায়, ধচাখন মানে খুব ধুনীয়াকৈ উঠি যায়, ছাইডবোৰ ঘূৰাই থাকিলেহে উঠে। আৰু এতিয়া আমাৰ এইখনো হৈ গ'ল। এতিয়া আমি এইখন নমাই দিম। এয়া চাওক, আমাৰ এয়া ধচা ৰেডি হৈ গ'ল। কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু যদি ভাল লাগে ভিডিঅ' লাইক কৰিব। আৰু এতিয়া মই আজি লৈছোঁ ধচা খাবলৈ, মটৰ ঘুগনি বনাইছিলোঁ, মটৰ ঘুগনি লৈছোঁ। যিটো ইচ্ছা, আলু বা যি ইচ্ছা পাৰে আপোনালোকে, যিটো সহজলভ্য হয় সেইটোৱে বনাব পাৰে। আৰু এতিয়া ইয়াত মই যিটো গ্ৰীণ চাটনি বনাইছিলোঁ সেই গ্ৰীণ চাটনিটো লৈছোঁ। আৰু আজি আমি এইদৰেই খাম। কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব, আৰু আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পাৰে। এতিয়া মই এটুকুৰা ভাঙি পেলাই দেখাইছোঁ, কিমান ধুনীয়া হৈছে, কিমান মুচমুচীয়া হৈছে, চাওকচোন কিমান ধুনীয়া হৈছে। এয়া চাওক, একেবাৰে ভাঙোতে একেবাৰে বজাৰৰ নিচিনা হৈছে নহয়। এবাৰ আপোনালোকে বনাই চাবচোন, তাৰপিছত হৈছেনে নাই কমেণ্ট কৰিব। যদি কিবা প্ৰব্লেম হয় মই ক'ম আপোনালোকক।